ওম শান্তি 21 এপ্ৰিল 2021 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকে এতিয়া সত্য পিতাৰ দ্বাৰা সত্য কথা শুনি আলোকলৈ আহিছা। গতিকে তোমালোকৰ কৰ্তব্য হ'ল সকলোকে অন্ধকাৰৰ পৰা উলিয়াই আলোকলৈ অনা। আজিৰ প্ৰশ্ন: যেতিয়া তোমালোক সন্তানসকলে কাৰোবাক জ্ঞান শুনোৱা, তেতিয়া কোনটো কথা নিশ্চয় স্মৃতিত ৰাখিবা? উত্তৰ: মুখেৰে বাৰে বাৰে বাবা বাবা বুলি কৈ থাকা। ইয়াৰ দ্বাৰা মোৰবোৰ সমাপ্ত হৈ যাব, উত্তৰাধিকাৰো স্মৃতিত থাকিব। বাবা বুলি ক'লে সৰ্বব্যাপীৰ জ্ঞান প্ৰথমতেই সমাপ্ত হৈ যায়। যদি কোনোবাই কয় ভগৱান সৰ্বব্যাপী, তেন্তে কোৱা পিতা সকলোৰে ভিতৰত কেনেকৈ থাকিব পাৰে? গীত। আজ অন্ধেৰে মে হে ইনচান, অৰ্থাৎ আজি মনুষ্য অন্ধকাৰত। ওম শান্তি। সন্তানসকলে কি ক'লে আৰু কাক আহ্বান কৰিলে? হে জ্ঞান সাগৰ অথবা হে জ্ঞান সূৰ্য বাবা। ভগৱানক বাবা বুলি কোৱা হয়, নহয় জানো? ভগৱান পিতা হয়। গতিকে তোমালোক সকলো সন্তান হোৱা। সন্তানসকলে কয়, আমি অন্ধকাৰত আহি গলো, আপুনি আমাক আলোকলৈ লৈ যাওক। বাবা বুলি ক'লে সিদ্ধ হয় যে পিতাক আহ্বান কৰে। বাবা বুলি ক'লে স্নেহ জাগি উঠে। কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা হয়। কেৱল ঈশ্বৰ বা প্ৰভু বুলি ক'লে পিতাৰ উত্তৰাধিকাৰৰ মাধুৰ্য আহি নাযায়। বাবা বুলি ক'লে উত্তৰাধিকাৰ স্মৃতিত আহি যায়। তোমালোকে কাকুতি কৰা, বাবা আমি অন্ধকাৰত আহি গলো, আপুনি এতিয়া পুনৰ জ্ঞানৰ দ্বাৰা আমাৰ দীপক জ্বলাওক, কিয়নো আত্মাসকলৰ দীপক নুমাই গৈছে। মনুষ্য মৰিলে তেতিয়া 12 দিন দীপক জ্বলায়। এজন ঘিউ ঢালিবলৈ বহি থাকে, যাতে দীপক নুমাই নাযায়। পিতাই বুজায়, তোমালোক ভাৰতবাসী আলোকত অৰ্থাৎ দিনত আছিলা, এতিয়া ৰাতিত আছা। 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি, সেয়া হ'ল সদৰ কথা। এয়াতো বেসদৰ দিন আৰু বেসদৰ ৰাতি, যাক কোৱা হয় ব্ৰহ্মাৰ দিন সত্যযুগ ত্ৰেতা, ব্ৰহ্মাৰ ৰাতি দ্বাপৰ কলিযুগ। ৰাতি অন্ধকাৰ হয়। মনুষ্যই উজুতি খাই থাকে, ভগৱানক বিচাৰিবলৈ চাৰিওফালে পৰিক্ৰমা লগায়, কিন্তু পৰমাত্মাক পাব নোৱাৰে। পৰমাত্মাক পাবলৈয়ে ভক্তি কৰে। দ্বাপৰৰ পৰা ভক্তি আৰম্ভ হয়, অৰ্থাৎ ৰাৱণ ৰাজ্য আৰম্ভ হয়। দশহৰাৰো এটা কাহিনী ৰচিছে। কাহিনী সদায় মনোমোহাকৈ ৰচে, যেনেকৈ চিনেমা নাটক আদি ৰচে। শ্ৰীমদ ভাগৱত গীতাহে হৈছে সাৰ। পৰমাত্মাই সন্তানসকলক ৰাজযোগ শিকালে, বাদশ্বাহী দিলে, আকৌ ভক্তি মাৰ্গত বহি কাহিনী ৰচে। ব্যাসে গীতা বুলি বাবাই কৈছে, ব্যাসে গীতা ৰচিলে, অৰ্থাৎ কাহিনী ৰচিলে। সঁচা কথাটো পিতাৰ দ্বাৰা তোমালোকে এতিয়া শুনি আছা। সদায় বাবা বাবা বুলি কোৱা উচিত। পৰমাত্মা আমাৰ পিতা, নতুন সৃষ্টিৰ ৰচয়িতা, তেন্তে নিশ্চয় তেওঁৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা উচিত। এতিয়াতো 84 জন্ম ভোগ কৰি আমি নৰকত আহি গলো। পিতাই বুজায়, সন্তানসকল, তোমালোক ভাৰতবাসী সূৰ্যবংশী চন্দ্ৰবংশী আছিলা, বিশ্বৰ মালিক আছিলা। আন কোনো ধৰ্ম নাছিল। তাক স্বৰ্গ অথবা কৃষ্ণপুৰী বুলি কোৱা হয়। ইয়াত হ'ল কংসপুৰী। বাপ দাদাই সোঁৱৰাই দিয়ে, লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। পিতাহে জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, পতিত পাৱন হয়।
পানীৰ গংগা নহয়, সকলো কয় নাই, এজনে ভগৱান দৰা। এয়া মনুষ্যই নাজানে, সেইবাবে সোধা হয়, আত্মাৰ পিতা কোন? তেতিয়া বিবুদ্ধিত পৰে, কি কয় আমি নাজানো। হেৰ আত্মাসকল, তোমালোকে নিজৰ পিতাক নাজানা। ঈশ্বৰ পিতা বুলি কয়। আকৌ যদি সোধা হয়, তেওঁৰ ৰূপ কি? ঈশ্বৰক চিনি পোৱানে? তেতিয়া সৰ্বব্যাপী বুলি কৈ দিয়ে। হেৰ সন্তানসকলৰ পিতা কেতিয়াবা সৰ্বব্যাপী হয় জানো? ৰাৱণৰ আখৰিক মতত কিমান অবুজ হৈ যায়। দেহ অভিমান হৈছে 1 নম্বৰ। নিজক আত্মা বুলি নিশ্চয় নকৰে, কৈ দিয়ে যে মই অমুক। এয়াতো হৈ গ'ল শৰীৰৰ কথা। আচলতে নিজে কোন হয় এইটো নাজানে। মই বিচাৰক হওঁ, মই এয়া হওঁ, মই বুলি কৈ থাকে। কিন্তু এইটো ভুল। মই আৰু মোৰ এয়া দুটা বস্তু। আত্মা অবিনাশী, শৰীৰ বিনাশী। নাম শৰীৰৰ ৰখা হয়, আত্মাৰ কোনো নাম ৰখা নহয়। পিতাই কয় মোৰ নাম শিৱই হয়, শিৱ জয়ন্তীও পালন কৰে। এতিয়া নিৰাকাৰৰ জয়ন্তী কেনেকৈ হ'ব পাৰে? তেওঁ কাৰ শৰীৰত আহে এয়া কোনেও গম নাপায়। সকলো আত্মাৰ নাম আত্মাই হয়। পৰমাত্মাৰ নাম হ'ল শিৱ, বাকী সকলো হ'ল শালগ্ৰাম। আত্মাসকল হৈছে সন্তান। এজন শিৱ সকলো আত্মাৰ পিতা। তেওঁ হ'ল বেহদৰ পিতা। তেওঁক সকলোৱে কাকুতি কৰে যে আহি আমাক পাৱন কৰি তোলক, আমি দোষী। আত্মাই কাকুতি কৰে দুখত, সকলো সন্তানে স্মৰণ কৰে। আকৌ এইসকল সন্তানেই সুখত থাকিলে তেতিয়া কোনেও স্মৰণ নকৰে। ৰাৱণে দোষী কৰিছে। পিতাই বুজায়, এই ৰাৱণ তোমালোকৰ পুৰণা শত্ৰু। এয়াও নাটকৰ খেল ৰচি থোৱা আছে। তেন্তে এতিয়া সকলো অন্ধকাৰত আছে, সেইবাবে কাকুতি কৰে। হে জ্ঞান সূৰ্য, আহা, আমাক আলোকলৈ লৈ যোৱা। ভাৰত সুখধাম আছিল, তেতিয়া কোনেও কাকুতি কৰা নাছিল, কোনো অপ্ৰাপ্ত বস্তু নাছিল। ইয়াতো চিঞৰি থাকে, হে শান্তিদাতা। পিতাই আহি বুজায়, শান্তিটো তোমালোকৰ স্বধৰ্ম। ডিঙিৰ পৰা বাবাই কৈছে, ডিঙিৰ হাড়। আত্মা শান্তিধামৰ নিবাসী। শান্তিধামৰ পৰা পুনৰ সুখধামলৈ যায়। তাততো সুখেই সুখ। তোমালোকে চিঞৰিবলগীয়া নহয়, দুখতহে চিঞৰে। দয়া কৰা দুখহৰ্তা, সুখকৰ্তা বাবা, আহা। শিৱ বাবা, মিঠা বাবা, পুনৰ আহা। আহে নিশ্চয়, সেইবাবেতো শিৱ জয়ন্তী পালন কৰে। শ্ৰীকৃষ্ণ হ'ল স্বৰ্গৰ ৰাজকুমাৰ, তেওঁৰো জয়ন্তী পালন কৰে। কিন্তু কৃষ্ণৰ কেতিয়া আহিল এয়া কোনেও নাজানে। ৰাধা কৃষ্ণই স্বয়ম্বৰৰ পাছত লক্ষ্মীনাৰায়ণ হয়, এয়া কোনেও নাজানে। মনুষ্যই কাকুতি কৰে। ঈশ্বৰ পিতা বাৰু তেওঁৰ নামৰূপ কি? কেতিয়া বাবাই কৈছে, তেতিয়া কৈ দিয়ে নাম ৰূপৰ পৰা উপৰাম। হেৰ তোমালোকে ঈশ্বৰ পিতা কোৱা, আকৌ নাম ৰোপণ কৰা, উপৰাম বুলি কৈ দিয়া। আকাশ শূন্য, তাৰো নাম আছে আকাশ। তোমালোকে কোৱা আমি পিতাৰ নাম ৰূপ আদিক নাজানো। বাৰু নিজক জানানে? হয়, আমি আত্মা। বাৰু আত্মাৰ নাম ৰূপৰ বিষয়ে কোৱা। তেতিয়া কৈ দিয়ে, আত্মাই পৰমাত্মা। আত্মা নাম ৰূপৰ পৰা উপৰামটো হ'ব নোৱাৰে। আত্মা এটা বিন্দু তৰা সদৃশ, ভ্ৰুকুটিৰ মাজত থাকে।
যি সূক্ষ্ম আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে, এয়া অতিকৈ বুজিবলগীয়া কথা। সেইবাবে 7 দিনৰ ভাটিত গায়ন কৰা হৈছে। দ্বাপৰৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হয়। তেতিয়াৰ পৰা বিকাৰৰ প্ৰৱেশতা হয়। চিৰি অৱৰোহণ কৰি আহিছা। এতিয়া সকলোৰে গ্ৰহণ লাগিছে, কলা হৈ গৈছে। সেইবাবে কাকুতি কৰে, হে জ্ঞান সূৰ্য আহি আমাক আলোকলৈ লৈ যোৱা। জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে। অজ্ঞান অন্ধকাৰ বিনাশ হ'ল, বুদ্ধিত পিতা আহি যায়। এনেকুৱা নহয়, জ্ঞানৰূপী কাজল গুৰুৱে দিলে। গুৰুতো অনেক আছে, তেওঁলোকৰ কত জ্ঞান আছে? তেওঁলোকৰ জানো গায়ন আছে? জ্ঞান সাগৰ পতিত পাৱন, সকলোৰে সদ্গতি দাতা একমাত্ৰ বাবে পিতাই হয়। আকৌ অন্য কোনোবাই জ্ঞান কেনেকৈ দিব পাৰে? সাধুসকলে কৈ দিয়ে, ভগৱানক লগ পোৱাৰ অনেক ৰাস্তা আছে। শাস্ত্ৰ পঢ়া, যজ্ঞ তপস্যা আদি কৰা, এই সকলোবোৰ ভগৱানক লগ পোৱাৰ ৰাস্তা। কিন্তু পতিত কেনেকৈ পাৱন জগতলৈ যাব পাৰে? পিতাই কয়, মই নিজেই আহোঁ। ভগৱানতো এজনেই, ব্ৰহ্মা বিষ্ণু শংকৰো দেৱতা। তোমালোকক ভগৱান বুলি নকয়। তেওঁলোকৰো পিতা হৈছে শিৱ, প্ৰজাপিতা ব্ৰহ্মাতো ইয়াতে থাকিব নহয় জানো? এজন ইয়াত আছে, নামো লিখা আছে, প্ৰজাপিতা ব্ৰহ্মা কুমাৰী প্ৰতিষ্ঠান। তেন্তে সন্তান হল অনেক। ব্ৰহ্মা কুমাৰ আছে। উত্তৰাধিকাৰ শিৱৰ পৰা পোৱা যায়, ব্ৰহ্মাৰ পৰা নহয়। উত্তৰাধিকাৰ ককাৰ পৰা পোৱা যায়। তেওঁ বহি ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গলৈ যোৱাৰ লায়ক কৰি তোলে। ব্ৰহ্মাৰ দ্বাৰা সন্তানসকলক তুলি লয়। সন্তানসকলেও কয়, বাবা, আমি অপাৰেশ্যনেৰে আপোনাৰ পৰা উত্তৰাধিকাৰ। বাবাই কৈছে, আমি আপোনাৰ পৰা উত্তৰাধিকাৰ লওঁ। ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰীৰ স্থাপনা কৰা হয়। শিৱ বাবাই ৰাজযোগ শিকায়। শ্ৰীমত অথবা শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈছে ভগৱানৰ গীতা। ভগৱান এজনেই নিৰাকাৰ। পিতাই বুজায়, তোমালোক সন্তানসকলে 84 জন্ম লৈছা। আত্মা পৰমাত্মা বিচ্ছিন্ন হৈ থাকিল বহুকালৰ পৰা। বিচ্ছিন্ন হৈতো ভাৰতবাসীয়ে আছিল। আন কোনো ধৰ্ম নাছিল। তেওঁলোকেই প্ৰথমতে বিচ্ছিন্ন হৈ গৈছে। পিতাৰ পৰা বিচ্ছিন্ন হৈ ইয়াত ভূমিকা পালন কৰিবলৈ আহে। পিতাই কয়, হে আত্মাসকল, এতিয়া মোক পিতাক স্মৰণ কৰা। এতিয়া হ'ল স্মৃতিৰ যাত্ৰা অথবা যোগ অগ্নি। তোমালোকৰ শিৰত যি পাপৰ বোজা আছে, সেয়া এই যোগ অগ্নিৰে ভস্ম হ'ব। হে মৰমৰ সন্তানসকল, তোমালোক স্বৰ্ণিম যুগৰ পৰা লৌহ যুগত আহি গলা। এতিয়া মোক স্মৰণ কৰা। এয়া বুদ্ধিৰ কাম নহয় জানো? দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰা। তোমালোক আত্মা হোৱা নহয় জানো? এয়া তোমালোকৰ শৰীৰ। মই এনেকৈ আত্মাই কয়। তোমালোকক ৰাৱণে
পতিত কৰিলে। এয়া খেল ৰচি থোৱা আছে। পাৱন ভাৰত আকৌ আৰু পতিত ভাৰত। তেতিয়া পতিত হয়, তেতিয়া বাবাই কৈছে যেতিয়া পতিত হয় তেতিয়া পিতাক কাকুতি কৰে, ৰাম ৰাজ্য লাগে এনেকৈ কয়ো, কিন্তু অৰ্থ বুজি নাপায়। জ্ঞান দিওঁতা জ্ঞানৰ সাগৰটো এজন পিতায়ে হয়। পিতাহে আহি ছেকেণ্ডত উত্তৰাধিকাৰ দিয়ে। পিতাৰ পৰা সূৰ্যবংশী চন্দ্ৰবংশী উত্তৰাধিকাৰ ল'বলৈ এতিয়া তোমালোক পিতাৰ হৈছা। আকৌ সত্যযুগ ত্ৰেতাত তোমালোক অমৰ হৈ যোৱা। তাত এনেকৈ বাবাই কৈছে তাত এনেকৈ নকয় যে অমুক মৰি গ'ল। সত্যযুগত অকাল মৃত্যু নহয়। তোমালোকে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। দুখৰ নাম নাথাকে, তাক কোৱা হয় সুখধাম। পিতাই কয় মইতো তোমালোকক স্বৰ্গৰ বাটচাহী দিওঁ, তাততো বহুত বৈভৱ আছে। ভক্তি মাৰ্গত মন্দিৰ নিৰ্মাণ কৰিছিলা। সেই সময়তো কিমান ধন আছিল। ভাৰত কি বাবাই কৈছে সেই সময়তো কিমান ধন আছিল। ভাৰত কি আছিল। বাকী আন সকলো আত্মা নিৰাকাৰী জগতত আছিল। সন্তানসকলে জানি গৈছে। উচ্চতকৈও উচ্চ বাবাই এতিয়া স্বৰ্গৰ স্থাপনা কৰি আছে। উচ্চতকৈ উচ্চ হৈছে শিৱ বাবা, তাৰ পাছত ব্ৰহ্মা বিষ্ণু শংকৰ সূক্ষ্ম বতনবাসী, তাৰ পাছত এইখন জগতৰ বাবাই কৈছে তাৰ পাছত এইখন জগত। জ্ঞানৰ দ্বাৰা তোমালোক সন্তানসকলৰ উৎপত্তি। বাবাই কৈছে জ্ঞানৰ দ্বাৰাই তোমালোক সন্তানসকলৰ সদ্গতি হয়। গায়নো কৰা হয় জ্ঞান ভক্তি আৰু বৈৰাগ্য। পুৰণি জগতৰ প্ৰতি বৈৰাগ্য জন্মে, কিয়নো সত্যযুগ বাটচাহী পোৱা যায়। এতিয়া পিতাই কয় সন্তানসকল মামেকম স্মৰণ কৰা। মোক স্মৰণ কৰি তোমালোক মোৰ ঘৰলৈ আহি যাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। নম্বৰ 1। শিৰত যি পাপৰ বোজা আছে সেয়া যোগ অগ্নিৰে ভস্ম কৰিব লাগে। বুদ্ধিৰে দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি এজন পিতাক স্মৰণ কৰিব লাগে। নম্বৰ 2। কাকুতি কৰা বা চিঞৰাৰ সলনি নিজৰ শান্ত স্বধৰ্মত স্থিত হৈ থাকিব লাগে। শান্তি হৈছে ডিঙিৰ হাড়। দেহ অভিমানত আহি মই আৰু মোৰ শব্দ উচ্চাৰিত কৰিব নালাগে। নিজকে আত্মা বুলি নিশ্চয় কৰিব লাগে। আজিৰ বৰদান। নিজৰ শ্ৰেষ্ঠ স্থিতিৰ দ্বাৰা মায়াক নিজৰ আগত নতশিৰ কৰাওঁতা সৰ্বোচ্চ পদৰ অধিকাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে যেনেকৈ মহান আত্মাসকল কেতিয়াও কাৰো আগত নতশিৰ নহয়, তেওঁলোকৰ আগত সকলো নতশিৰ হয়, তেনেকৈ তোমালোক পিতাৰ দ্বাৰা নিৰ্বাচিত সৰ্বশ্ৰেষ্ঠ আত্মাসকলে ক'তো কোনো পৰিস্থিতিত বা মায়াৰ ভিন্ন ভিন্ন আকৰ্ষিত ৰূপত নিজক নতশিৰ কৰিব নোৱাৰা। এতিয়াৰ পৰা সদায় নতশিৰ কৰোৱাৰ স্থিতিত স্থিত হৈ থাকিবা, তেতিয়া সৰ্বোচ্চ পদৰ অধিকাৰ প্ৰাপ্ত হবা। এনেকুৱা আত্মাসকলৰ আগত সত্য যুগত প্ৰজা স্বমানেৰে নতশিৰ হ'ব আৰু দাপৰত তোমালোকৰ স্মাৰকৰ আগত ভক্তসকল নতশিৰ হৈ থাকিব। শ্লোগান: কৰ্মৰ সময়ত যোগৰ সন্তুলন ঠিক হ'লে তেতিয়া কৰ্মযোগী বুলি কোৱা হ'ব।
ওম শান্তি।